জনতা পাৰ্টিৰ আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহজী আৰু অসমৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সহিতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মোৰ অতি মৰমৰ মোৰ ভাতৃসুলভ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নাম ল'ব লাগিব। প্ৰতিটো সময়তে মোৰ ৰাজনৈতিক পথাৰতে হওক, আৰ্থিক দিশতে হওক, সকলো দিশতে তেখেতৰ যিখিনি মোক দিহা পৰামৰ্শ আগবঢ়ায় আৰু তেখেতৰ যি আশীৰ্বাদ মই পালোঁ আৰু আজি মই চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হৈছোঁ। মই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ আৰু দলৰ কাৰ্যকৰ্তাসকলে নিৰন্তৰভাৱে, মই যদিও চাবুৱাত নাছিলোঁ, চাবুৱাৰ কাৰ্যকৰ্তাসকলে ইফাল সিফাল নহয়, দলটোৰ হয়, তেওঁলোকে যি সাংগঠনিক কাম কাজ কৰিছিলে নেদেখাজনেও সেইখিনি আজি দেখিলে। পুনৰবাৰ সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে মই প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হৈছোঁ। বিৰোধী শূন্য বুলি কোৱা হৈছে, যদি মিৰাকল নহয় আপোনাৰ 110% নিশ্চিত, আপোনাৰ ফেক্টৰ কোনোবা হ'ব পাৰে বুলি ভাবে নেকি? মই কাকো ফেক্টৰ নহয় বুলি নকওঁ। আমাৰ কাৰ্যকৰ্তাসকলে পুৰা যুঁজিব, পুৰা ফুল উদ্যমেৰে যুঁজিব আৰু আমাৰ মিত্ৰ দল অসম গণ পৰিষদ, আজি মোৰো মনত কিছু বেদনা আছে যদিও মই প্ৰাৰ্থিত্ব পাইছোঁ। দলে মোক দিছে, আমাৰ দলে মোক দিছে। আজি পুনাকণ বৰুৱা ডাঙৰীয়া যদি ক'ৰবাত তেখেতে প্ৰাৰ্থিত্ব পালেহেঁতেন আৰু মই সুখী হ'লোহেঁতেন। এজন মোৰ সতীৰ্থ বিধায়ক, তেখেত মোৰ কোনো পৰ নহয়, আপোন। তেখেতে আজি যেতিয়া প্ৰাৰ্থিত্ব নাই পোৱা, মই সঁচাকৈ অন্তৰ এটা কোণৰ পৰা বেয়াও লাগিছে। অন্তৰৰ পৰা কৈছোঁ, মই মিছা কথা নকওঁ। মই পানীতোলা বৰ নামঘৰ এনেই নকওঁ, মই উন্নত থানত সদায় মানো, গগৈতলীয়া সত্ৰত মই শৰণ লৈছোঁ। এটা কোণৰ পৰা অকণমান হ'লেও মোৰ পুনাকণ বৰুৱা ডাঙৰীয়াৰ প্ৰতি আজি অকণমান বেয়া লাগিছে এই মুহূৰ্তত। তেখেতৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ৰাজ্যসভাৰ প্ৰথমখন চিট খালী হ'লে তেখেতক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ কথা কৈছে। আৰু আমিও এজন বিধায়ক হিচাপে আমি সদায় দলৰ নেতৃত্বৰ আগতো মই পুনাকণ বৰুৱাৰ কথা মই ক'ম আৰু পুনাকণ বৰুৱা ডাঙৰীয়া যাতে তেখেতে হেৰি হয়, ৰাজ্যসভালৈ পঠিয়াব পাৰোঁ। কাৰণ এখন উচ্চ সদন, বিধায়কতকৈ এখন উচ্চ আসন হ'ব উচ্চ সদন, আৰু সেই উচ্চ সদনত যদি আমি তেখেতক পঠাব পাৰোঁ, আমাৰ সমষ্টিটো আৰু উন্নয়ন হ'ব বুলি মই আশা ৰাখিছোঁ। অনুজনে প্ৰাৰ্থিত্ব নাই পোৱা একাংশ চাহ জনগোষ্ঠীৰ নেতাই নৱবিভক্ত ডিব্ৰুগড় জিলাৰ বৃহৎ অংশকে পদত্যাগ কৰিম বুলি ভাবিছিল যে আপোনালোকৰ বাবে এতিয়া কাৰক হ'ব নেকি? কাৰণ সঞ্জয় কিষাণকো এৰিব নোৱাৰিলে, পুলক গোহাঁইকো এৰিব নোৱাৰিলে, শেহতীয়াকৈ আমাৰ প্ৰাৰ্থিত্বৰ কাৰণে হয়তো তেওঁলোকে বঞ্চিত হ'ব লগা হ'ল। পোৱা হ'লে ভাল লাগিলে।